নিজৰ শৰীৰৰ বেমাৰৰ কথা কাৰো আগত প্ৰকাশ নকৰিব। ডক্তৰত চিকিৎসা কৰিব, নিজে চিকিৎসা কৰিব, আনৰ আগত কৈ নুফুৰিব। খুব শান্ত হৈ দিয়ক, কথাখিনি খুব মনোযোগেৰে শুনিব। কথাবোৰ খুব সাৱধানে এইকাৰণে শুনিব লাগে, অন্য মনস্ক হৈ শুনিলে কবাৰ কথা কবাত গৈ লাগিব। নিজৰ শৰীৰৰ নিজৰ মনৰ কোনো বেমাৰ বিশৃংখলাৰ কথা আনৰ আগত ক'ব নাপায়। কাৰ আগত ক'ব লাগে? ভগৱানৰ ওচৰত আৰু ডক্তৰৰ ওচৰত। এতিয়া ভগৱানৰ ওচৰত কিয় ক'ব লাগে? আত্মবল পায়। এতিয়া আনৰ ওচৰত কিয় ক'ব নালাগে? আনৰ ওচৰত গ'লে দেহৰ বেমাৰ মনলৈ সোমায়। দেহৰ ৰোগ যদি মনৰ মাজলৈ সোমায়, মেডিচিনে কাম নকৰা হয়। তেতিয়া সাইকোলজিত ডক্তৰত চিকিৎসা কৰিব লাগিব। সেইকাৰণে আপোনাক কৈছে দেহৰ বেমাৰে মানুহ নামাৰে, মনৰ বেমাৰে মানুহ মাৰে। কেঞ্চাৰে মানুহ মাৰিব নোৱাৰে, মনৰ মাজত থকা কেঞ্চাৰে মানুহ মাৰি দিয়ে। আপোনাৰ সবে এতিয়াও চাব, বৃন্দাবনৰ প্ৰেমানন্দজী মহাৰাজ আজিৰ পৰা 18 বছৰ আগত ডক্তৰে ক'লে খুব বেছি আৰু তেওঁ 4 মাহ বাচিব। দুইটা কিডনিয়ে নষ্ট হৈ গ'ল। আজি 18 বছৰে বৃন্দাবনত, তেওঁ বৃন্দাবনৰ বাহিৰলৈ নাযায়। তেওঁ হাজাৰ হাজাৰ মানুহ যায়, কিন্তু তাত জাগা প্ৰবচনত তেওঁ সোমাব নিদিয়ে, টিকট চিষ্টেম। তেওঁৰ ওচৰত মাত্ৰ 50 জন যাব পাৰে, আৰু বাকী সব ৰাতি ৰাতি ৰাস্তাত ৰৈ থাকে। ভাৰতবৰ্ষৰ যিমান সন্ত মহন্ত আছে সব তেওঁৰ ওচৰত যায়। তেওঁ আজিলৈকে কাৰো ওচৰত গৈ পোৱা নাই। বিশ্বৰ সমস্ত বৈজ্ঞানিকে এই সত্যটো উদ্ঘাটন কৰিব, তেওঁ কেনেকৈ বাচি আছে। 2টা কিডনি বিকল। তেওঁক সুধিছে যে আপোনাৰ কিডনি 2টা নোহোৱাকৈ, বিকল কিডনি, আপুনি কেনেকৈ জীয়াই আছে? তেতিয়া ক'লে, তেওঁ এটাই মাত্ৰ কয়, মই হৈ থকা নাই, এইকাৰণে জীয়াই আছো। এইটোৱে সত্য, এইটোৱে দৰ্শন। প্ৰহ্লাদক ইমান যত্ন কৰিলে, নমৰিল কেলে? প্ৰহ্লাদ হৈ থকা নাই, এইকাৰণে নমৰিলে। প্ৰহ্লাদ যদি প্ৰহ্লাদ হৈ থাকিলেতেন, প্ৰহ্লাদ মৰি থাকিলেতেন। প্ৰহ্লাদ হৈ থকা নাই, এইকাৰণে নমৰিলে। কথাৰ অৰ্থ বুজিছে চাগে? ভকতে বুজিছে, আমাৰ আইমাতৃসকলে বুজা নাই। প্ৰহ্লাদ হৈ থকা নাই, তাৰ মানে কি? প্ৰহ্লাদ হৈ থকা নাই, তাৰ মানে কি? প্ৰহ্লাদ সম্পূৰ্ণ ভগৱানৰ হৈ গ'ল। তে ভগৱান মৰিব জানো? এইটোৱে বুজাইছে। আপুনি যদি ভগৱান হৈ গ'ল, ভগৱানৰ হৈ গ'ল, ভগৱান হৈ গ'ল আপুনি। আপুনি যদি সাগৰত পৰিলে, আপুনি সাগৰ হৈ গ'ল। এক বিন্দু জল য'তেই থাকক সি বিন্দু হৈ থাকিব, আৰু যিদিনা সি সাগৰত পৰিব সিন্ধু হৈ যাব। ধৰিব পাৰিছেনে? আপোনাক মোকো কৈছে, যি মানুহে বেমাৰৰ কথা মনে মনে ভাবে, সেই মানুহে আনক গাই ফুৰে। বেমাৰটো যশস্যা নহয়। আনক আপুনি গালে আনে কি কৰিব? আনে আপোনাক বাটত যাওঁতে এটাই কথা ক'ব, পাবই লাগে বৰ কথা কোৱাটো, ইমানটো ক'ব। আৰু নহ'লে ক'ব, সেই ইয়াত নেদেখাবা, ভেলোৰ যোৱা, ভেলোৰ। সেইজনে আপোনাৰ আৰু বেছি বেয়া কৰি দিব। বুজিছেনে? সেইকাৰণে আনৰ আগত কেলে কয়? কোনোবা গ'ল বেমাৰৰ কথা কেলে কয়? কি কাৰণত কয়? তেওঁ না ভাল কৰি দিব পাৰিব, তেওঁ না আপোনাৰ বেমাৰটো ঠিক কৰি দিব পাৰিব, নে টকা পইচা দিব, কি কৰিব? সেইকাৰণে নক'ব। বেমাৰৰ কথা যিমান গাব
বেমাৰ বেছি হ'ব, কেলে মনত সোমাব। আপোনাক সবে চাবচোন, কোনোবা এজন পালেই হ'ল মানুহ, তেওঁ গোটেই মুখস্থবোৰ মাতিব, কি কি মেডিচিন, কি কি ডক্তৰৰ নাম, কোনজন ডক্তৰ ভাল, কোনজন ডক্তৰৰ অমুক কৰিলে তমুক কৰিলে, অমুকলৈ গ'ল তমুক। কেলে কয়? এইটো চাইকলজি, এইটো মানসিক ৰোগ। সেইকাৰণে আমাক এই কথাখিনি ভগৱানৰ ওচৰত ক'ব, ভগৱানৰ ওচৰত ক'ব, ভগৱানে কৃপা কৰিব যে প্ৰভু প্ৰভু মোৰ এইটো সমস্যা হৈছে, এই সমস্যাটো তোমাক, তুমি আমাৰ গাৰ্জেন, তুমি মোৰ সৰ্বস্ব, তোমাৰ আশ্ৰয়তে মই আছো, এইটো তোমাক অৰ্পণ কৰিলো, তুমি কি কৰা কৰিবা, বাছ কি কৰা কৰিবা বাছ। আৰু প্ৰভুৰ দায়িত্ব, শুদ্ধ অন্তঃকৰণেৰে যদি প্ৰভুৰ কাছে প্ৰভু দায়িত্ব ল'ব, প্ৰভু পলৰীয়া নহয়, বিপদত আপোনাক এৰি নিদিয়ে। মনত ৰাখিব, আপোনাৰ বিপদত এৰি নিদিয়া এজন আছে, সেইজনে হ'ল ভগৱান, বাকী চব এৰি দিব। আপোনাৰ বন্ধু বান্ধৱ যিমান আছে, যেতিয়াই বেমাৰৰ কথা গম পাব, এটা এৰিব। কোনটো এৰিব? বন্ধুৱে এৰিব। আৰু শত্ৰু আগবাঢ়ি আহিব। শত্ৰু কোনজন? যিজনে ভালৰি লগাব, তুমি চিন্তা নকৰিবা, যিমান পইচা লাগে মই দিম, তুমি চিন্তা কেলে? সেইজনে আগতে ঠিক কৰি আছে আপোনাৰ দ মাটি টুকুৰা সুযোগটো ল'ব, যে পইচা অলপ ধৰাই দিলে দ মাত, এইটো হ'ল শত্ৰু, কিন্তু মুখখন মিঠা। সেইকাৰণে সদায় মনত কৰিব যে ভগৱান আমাৰ যি সুদামা, যি বিপ্ৰ দামোদৰ দৰিদ্ৰ ব্ৰাহ্মণ, মিত্ৰতাৰ মাজেৰে বান খাই ভগৱানে দাঁতেৰে কামুৰি লেতেৰা চৰণৰ পৰা কাঁইট উলিয়াইছে সুদামাই। সুদামাৰ চৰণৰ পৰা কাঁইট উলিয়াইছে দাঁতেৰে কামুৰি। এইজন ভগৱান, এইজনক বিশ্বাস কৰক, এইজনৰ আশ্ৰয় লওক, সমস্ত মনৰ দুখ সুখ সকলো প্ৰভুত কওক, আপুনি মনোবল পাব। আৰু প্ৰভুৱে হৃদয়ত আছেই, আপোনাক সজ বুদ্ধি দিব। আৰু মনত ৰাখিব, আপুনি যদি ভগৱানৰ হৈ যায়, আপুনি যদি ভগৱানৰ হৈ যায়, অনন্ত কোটি ব্ৰহ্মাণ্ডত এনে কোনো শক্তি নাই আপোনাৰ অনিষ্ট কৰিব। এই কথাটোকে বুজাইছে। আজিৰ পৰা এইটো সাধনা কৰকচোন, এইটো সাধনা কৰক। এটা হ'ল আই মাতৃসকলে সদায় মুখত উজ্জ্বল হাঁহিটো ৰাখিবচোন। বিউটি পাৰ্লাৰ যাব নালাগে, আপুনি ইমান সুন্দৰ হ'ব, আপুনি ইমান সুন্দৰ হ'ব, এই গোটেই অঞ্চলত আপোনাৰ প্ৰশংসা হ'ব। এইটোৱেই কুজিয়ে যেতিয়ালৈকে কংসক চন্দন পিন্ধালে দেখিবলৈ কুৰূপা হ'ল, কুজটো বাঢ়ি বাঢ়ি গ'ল। কংস মানে কি? মনৰ পূজা যেতিয়ালৈকে কৰিব, মনৰ সেৱা যেতিয়ালৈকে কৰিব, মনৰ মাজত যেতিয়ালৈকে মনৰ চিন্তাত থাকিব, কুজটো ওলাই যাব, দেখিবলৈ কুৰূপ হ'ব। আত্মাৰ সেৱা কৰক, দিব্য সুন্দৰী হৈ যাব। এই কথাটোকে বুজাইছে, আত্মাৰ সেৱা কৰক। আৰু সেইকাৰণে আমাক এই কথাখিনি কৈছে। আজিৰ পৰা কোনোবা আপোনাৰ ঘৰলৈ গৈছে, এইবোৰ শুনিবলৈ যোৱা নাই। বন্ধু এজনৰ ঘৰলৈ গৈছে, অকণমান ভাল পাম, তেওঁৰ লগত হাঁহি মাতি কথা পাতক, পাৰিলে এগিলাচ পানী গাখীৰ দিয়ক, কি পাৰে দিয়ক। দুখৰ কথা নক'ব, অত্যন্ত অভদ্ৰামী এইটো। এজন কৰবাৰ পৰা মানুহ আহিছে, বন্ধু আহিছে, আপোনাৰ দুখৰ কথা শুনিবলৈ, ল'ৰাই কথা নুশুনে, ছোৱালীয়ে কথা নুশুনে, মানুহজন অমুক তমুক, পইচা নাই, পাতি নাই, এই মানুহজনে কেনেকুৱা পাব বাৰু? আপুনি কওক, এইটো ভাল জানো? সেইকাৰণে আজিকালি মানুহৰ ঘৰলৈ নাযায়। কেলে নাযায়? এইবোৰ ফাল্টু কথা শুনিবলৈ নাযায়। মানুহ ঘৰলৈ যাব, যদি মন ভাল লগায়, তাত গৈ ভাল পায়, তেতিয়া যাব। বন্ধু এজনৰ ঘৰত যাব, ভাল কথা পাতক, শাস্ত্ৰৰ কথা পাতক, ভাল পজিটিভ কথা পাতক, খবৰ খাতি লওক, হাঁহি মাতি কথা পাতক। দেখিব তেওঁ আপোনাৰ ঘৰত গৈ বাটত আহি বৰ ভাল পালোঁ দেই, মনটো বেয়া লাগি আছিলে, বন্ধুজনৰ ঘৰত গৈ বৰ ভাল লাগিলে, তেতিয়াহে ভাল। আপুনি গৈ সেই মানুহজনে মনটো বেয়া লগাৰ কাৰণে আপোনাৰ ঘৰত গৈছে, আপুনি আৰু এসোপা গাই দিলে, ল'ৰাই কথা নুশুনে, ছোৱালী কথা নুশুনে। বহু আয়ে নিজৰ ল'ৰা ছোৱালী নষ্ট কৰি দিয়ে, বহু আয়ে।
মানুহ যোৱাৰ লগে লগে ল'ৰাটোৰ বদনাম গাব, ই নপঢ়ে নহয়, একেবাৰে কথা নুশুনে, অমুক নহয়। সি তেতিয়া জেদত লাগি যায়, তুমিতো নপঢ়ো বুলি কোৱা, নপঢ়ো আকৌ, তুমি দেখোন কৈ ফুৰা কথা নুশুনে, নুশুনো আকৌ কথা। গতিকে এইবোৰ আমাৰ মানসিক অৱস্থা। গতিকে এই কথাখিনি সদায় মনত ৰাখিব। আমি জীৱনক জানিবলৈ, জীৱনক বুজিবলৈ এইবোৰ গীতা দিছে, ভাগৱত দিছে, আৰু এইখিনি কথা সদায় বচাই চলিব লাগিব। এতিয়া আমি আহিছোঁ ৮ম অধ্যায়, অক্ষৰ ব্ৰহ্মযোগ। এই সময় কৈ নাই। ৮ম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ। অক্ষৰ ব্ৰহ্মযোগ অৰ্থাৎ ব্ৰহ্মৰ ক্ষয় নাই। অৰ্থাৎ এটা হ'ল স্থূল ব্ৰহ্ম, এটা হ'ল চিন্ময় ব্ৰহ্ম, অৰ্থাৎ সূক্ষ্ম ব্ৰহ্ম। অৰ্থাৎ এটা হ'ল আত্মা, আত্মাও ব্ৰহ্ম, পৰমাত্মাৰ এই শক্তিও ব্ৰহ্ম, ভগৱানৰ শক্তি। গৰু আৰু গাখীৰ যেনেকুৱা, ভগৱান আৰু সৃষ্টি তেনেকুৱা। উদাহৰণ দিছে গৰু আৰু গাখীৰ। যেনেকুৱা গাইজনীৰ পৰা গাখীৰ ওলায়, গাইজনীক কাটিলে গাখীৰ নাপায়। গৰুৰ পৰা গাখীৰ ওলায়, গাখীৰ গৰু নহয়। ধৰিব পাৰিছেনে? গৰুৰ পৰা গাখীৰ ওলায়, গাখীৰটো গৰু নহয়। ধৰিব পাৰিছেনে? গাখীৰ তেজৰ পৰা সৃষ্টি হয়, গৰুৰ তেজ খালে মহাপাপ লাগিব, গাখীৰ খালে মহাপুণ্য হ'ব। ব্ৰহ্মচিন্তনটো বৰ টান। অৰ্থাৎ এই যিমান জড় পদাৰ্থ যে আমি জড় বুলি কওঁ, এই খুটাটো জড়, কওঁ নে নকওঁ? এজন মানুহ চৈতন্য, খুটাটো জড় বুলি কওঁ নে নকওঁ? নহয়, এই খুটাও চৈতন্য। যদি খুটাটো চৈতন্য নহ'লেতেনে সি থিয় হৈ থাকিবই নোৱাৰে। সেইকাৰণে প্ৰহ্লাদে এই স্ফটিকৰ স্তম্ভত নিসিংহ মুৰাৰীক প্ৰকট কৰি দিলে। এতিয়া শিলৰ মাজত ঈশ্বৰ আছে, সেইকাৰণে শালেগ্ৰাম পূজা কৰে, কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে সেইটো শিল। ধৰিব পাৰিছেনে? অজ্ঞানী মানুহৰ বা স্থূল বুদ্ধি মানুহৰ কাৰণে শিল, কিন্তু সূক্ষ্মাতি সূক্ষ্ম বুদ্ধিৰ মানুহৰ কাৰণে শিলত ঈশ্বৰ আছে। অৰ্থাৎ আমাক ইদং ব্ৰহ্মময় জগত, গোটেই জগতখন ব্ৰহ্মময়। এতিয়া ধৰি লওক, আপুনি যে খোজ কাঢ়িছে ক'ত? ব্ৰহ্মৰ মূৰতে ভৰি দিছে। এই আসনৰ ফালে এজন সন্ত আহিছিলে এটা নামঘৰলৈ, তত্ত্বজ্ঞ পুৰুষ। নামঘৰত বহি আছে, আসনৰ ফালে ভৰিখন দি পালে। গাঁৱৰ ৰাইজ আহিলে, আহি দেখা পালে যে প্ৰভু হাই হাই, আপুনি কি কাম কৰিছে? প্ৰভু কি কাম কৰিছে? এইফালে ভগৱান আছে, ভগৱানৰ ফালে আপুনি ভৰিখন দি থৈ দিছে। তে কৈছে, যিফালে ভগৱান নাই মোৰ ভৰিখন ঘূৰাই দিয়াচোন। কোনফালে ভগৱান নাই? কোনফালে ভগৱান নাই? কথাখিনি লটং পটং নকৰিব। আই লটং পটং নকৰিব। কোনফালে ভগৱান নাই? সেইকাৰণে গোপীৰ বস্ত্ৰহৰণ ভাগৱতত লিখিছে, গোপীয়ে যেতিয়া ভগৱানক লাজ কৰিলে, কাপোৰ খুলি যমুনাত নামিলে, কাপোৰ নোহোৱাকৈ উঠি আহিব দিলে, লাজ কৰিলে, তেতিয়া গোপী কৈছে, যমুনাৰ পানীত ভগৱান নাই নেকি? জলৰূপী নাৰায়ণ দেখোন তাতে আছে। বাহিৰত থকা জনক লাজ কৰিছে, ভিতৰত থকা জন কি? এই বায়ু ভগৱান নহয় জানো? বায়ু ক'ত নাই? ক'ত লুকাবা ভগৱানক? জলৰ মাজত, বাহিৰত লেতেৰা। তুমি ঘৰৰ বাহিৰত কাপোৰ খোলা নাই, লাজ কৰিছা, ঘৰৰ ভিতৰত কাপোৰ খুলিছা, ঘৰৰ ভিতৰত কোনেও দেখা নাই নেকি? জেঠী মকৰা এইবিলাক চব আত্মাৰূপী পৰমাত্মাই আছে, চাই আছে। অৰ্থাৎ এইটোকে আমাক বুজাইছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটি ব্ৰহ্মা আছে, আৰু সকলোবোৰ ব্ৰহ্মই। ধৰিব পাৰিছেনে? এতিয়া তত্ত্বজ্ঞ যিসকল পুৰুষ, সেইসকলে সকলোতে ব্ৰহ্ম দৰ্শন কৰে। আৰু সেইকাৰণে 10ম অধ্যায় বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে যে জলৰ ৰসভাগ মই, সূৰ্যৰ অগ্নিৰ তেজভাগ মই, গতিকে ঘোঁৰাৰ মধ্যত অস্বচ্ছ বা হাতীৰ মধ্যত ঔৰৱত, এইবোৰ সকলো কৈ গৈ আছে।
আৰু শেষত গৈ ক'লে মত্তপৰ তৰংগনাত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণি গণাইব। এই সমস্ত জগতত মই আছো আত্মাৰূপে, মোত বাদে জগতত একো বস্তু নাই। অৰ্থাৎ ব্ৰহ্মৰ ক্ষয় নাই। আৰু এই মাটিও ব্ৰহ্ম, পানীও ব্ৰহ্ম, আকাশো ব্ৰহ্ম, জীৱ ব্ৰহ্ম আৰু শক্তিও ব্ৰহ্ম, চব ব্ৰহ্ম। সেইকাৰণে ভকত ব্ৰহ্ম, ঈশ্বৰ ব্ৰহ্ম, সৃষ্টি ব্ৰহ্ম, চব ব্ৰহ্ম। গতিকে ব্ৰহ্মৰ বিনাশ নাই, ব্ৰহ্মৰ বিনাশ নাই। কাগজ এখন বিনাশ নাই, কাগজখন ফাটিলে মাটিত পেলাই দিয়ক, মাটি হৈ যাব, মাটিৰ পৰা কাগজ হৈ যাব। ইদং ব্ৰহ্মময় জগত। আৰু সেইকাৰণে অক্ষৰ ব্ৰহ্মত কৈছে, আকৌ কৈছে যে মানুহ মৰিলে কেতিয়া ঈশ্বৰক পায়, কেতিয়া নৰকলৈ যায়। যেতিয়া আমাৰ সূৰ্য উত্তৰায়ণ হয় তেতিয়া মানুহ জীৱন মুক্ত হয়। দক্ষিণায়ন জীৱ মৰিলে নৰক পায়। দক্ষিণায়ন মানে ভোগ, ভোগৰ ৰাস্তাৰে যি মানুহ যায় মৃত্যু হয় তেওঁ নৰকলৈ যায়। আৰু যি ত্যাগৰ ৰাস্তাৰে যায় সি ঈশ্বৰক পায়। ত্যাগৰ ৰাস্তাই হ'ল উত্তৰায়ণ আৰু ভোগৰ ৰাস্তা হ'ল দক্ষিণায়ন। দক্ষিণায়ন মানে ভোগৰ ৰাস্তা। গতিকে মানুহক কৈছে ভোগৰ ৰাস্তাৰে নমৰিব। ভোগ কৰি কৰি ৰোগবোৰ গোটাই নলব, আৰু ভোগ কৰি কৰি ৰোগবোৰ যেতিয়া আহিব তেতিয়া মৰিলে নৰকলৈ যাব। কেলে? ঈশ্বৰৰ নাম লৈ যাব পাৰিব জানো? আয়ৈ মায়ৈ কৰি যাব, দেও ডক্তৰ আনো, কোনোবা ওচৰত মানুহ নাই, খং উঠিব, গালি পাৰিব। গতিকে মনটো বেয়া হৈ যাব, আৰু মন যেতিয়া লেতেৰা হৈ যাব, ভাৱনা লেতেৰা হৈ যাব, আৰু লেতেৰা ভাৱনাৰে যেতিয়া আপুনি প্ৰাণ ত্যাগ কৰিব লেতেৰা জীৱ হৈ পৰিব। এইকাৰণে বুজাইছে যে এই ইদং ব্ৰহ্মময় জগত, আৰু সকলোতে ঈশ্বৰ দেখক, মন পবিত্ৰ কৰক হ'ব। চবতে যেতিয়া ঈশ্বৰ দেখিব তেতিয়া মন পবিত্ৰ হ'ব, ঈশ্বৰময় হ'ব। আমি কেনেকৈ কৰিব লাগে? আমাৰ চকুটোত গ্লাছ লগাওক, ক'লা লগালে ক'লা দেখিব, ৰঙা লগালে ৰঙা দেখিব। অৰ্থাৎ মই মোৰ দৃষ্টি সুন্দৰ কৰোঁ, সৃষ্টি সুন্দৰ হ'ব। আৰু দৃষ্টি যদি মোৰ লেতেৰা হয় গোটেই সৃষ্টিখনে লেতেৰা হ'ব। এতিয়া সেইটোৱে উপায় দিছে। চকুত কৃষ্ণৰূপী কাজল লগাওক। কথাখিনি বুজি পাইছেন নাই বাৰু? নাই পোৱা? মই এনে কৈ আছো। এজন বৰ ধুনীয়া বক্তা আছিলে, আকৌ ৰামায়ণৰ প্ৰবচন কৰে। ৰামায়ণ প্ৰবচন কৰে, এইটো বুজি পাব। আকৌ ৰামায়ণৰ প্ৰবচন বহুত সুন্দৰ কৰে, হাজাৰ হাজাৰ মানুহ হয়। এজন আছিলে বৰ কাৰবাৰী মানুহ, বৰ কাৰবাৰী মানুহজনে দেখিলে এদিন এই পণ্ডিতজন, ৰামায়ণৰ প্ৰবচন কৰা পণ্ডিতজন ৰাস্তাৰে গৈ আছিলে। গৈ থাকোঁতে এইজনে মাতিছে, আৰে पंडित जी रुको 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 रुको। क्या है भाई, क्या है? बोले पंडित जी, अरे आप इतना सुंदर रामायण का प्रवचन करता है ना, अब हजारों हजारों लोग अपना प्रवचन में जाके सुनता है, कितना आनंद में मशगूल हो जाता है, अब कितना सुंदर प्रवचन कर। अरे प्रशंसा शुरू, इसलिए हमको रुका। क्या हुआ बोलो? पंडित जी, मेरे को भी रामायण सुनने के लिए मन बहुत बहुत मन जाता है, रामायण सुनने के लिए बहुत इच्छा होता है। अरे जाओ ना, हमारा वहाँ में प्रवचन है, वहाँ में है, वहाँ पे जाके सुनो। अरे पंडित जी, मेरा बड़ा कारोबार है ना, जाने के लिए टाइम नहीं है, मैं जाने नहीं सकता हूँ। अरे नहीं, टाइम नहीं है, मत जाओ, हमको क्यों रुका? তোর যদি সময়ে নাই, ডাঙৰ কাৰবাৰ আছে, টকা পইচা লোকচান হ'ব, নুশুনিবি আকৌ তই, কাৰবাৰত থাক, মোক আকৌ কেলে ৰখাইছ? দেখলে नहीं नहीं पंडित जी, आप मेरे घर में जाके बोले रामायण प्रवचन कीजिए ना। তাৰমানে মোৰ ঘৰলৈ গৈ ৰামায়ণৰ ব্যাখ্যা কৰক, মই পইচা বেছিকে দিম। এতিয়া যেতিয়া ক'লে পইচা বেছি দিম বুলি, পইচাটো চবৰে লোভ আছে,
पंडिते भाविले कि जे बोर कारबारी मानु पैसा बेसी দিব ठीक है कब सुनोगे रात 8 बजे के बाद में मैं जेतिया दुकान पोहार बंध कर 8टा बजार पाছত আহিম और तेतियार পৰা শুনিম গোটেই দিনটো पंडिते हामिया हेगुटाई बहि থাকে मन निसना मैं गोटेই दिनটো बहि থাকো আহিব আৰু 8টা বজাত এইজন আহে আহি পেলাই গোটেই দিনটো টকা পইচাৰ হিসাব কৰি কৰি বেপাৰৰ কথাই আহে আহি আৰু বহে আৰু ৰামায়ণ শুনে আপোনাৰ খবৰ নিচিনা শুনে হাও নকয় হুও নকয় একো নকয় অন্তৰ হাত চাপৰিটো মাৰক ভাল কথা এটা কৈছে বুলি ভাল কথা এটা কৈছে সাপোর্ট কৰক তেতিয়াহে জানিম বুজি পাইছে কিবা এটা অন্তৰ মূৰটোকে হিলা হুলা কৰক একো নকৰে বহি আছে বহি 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 4 दिन पार हो गल पंडिते भाविसे अरे ये तो कुछ नहीं बोलता है समझ में आया है कि नहीं हम तो बोलते जा रहा हूँ ये सुनते जा रहा है उसको समझ में आया है कि नहीं कुछ तो नहीं बोलने से हमको कैसे पता चलेगा अरे 4 दिन हुआ पास कुछ पंडित जी हाँ हाँ क्या है अरे तुम इसे बेचते रहते हाथ ताली भी मारो ना है कम से कम तो हमको अनुभव होगा तुम सुन रहा है ऐसे बेचते के क्या करता है पंडित जी बात एक पूछो हाँ पूछो 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 तो पूछना है तो सीखना है ये क्या समझना है पूछो पंडित जी राम राक्षस है ना रावण राक्षस है 4 दिन रामायण শুনিলে এটা প্রশ্ন করছে রাম রাক্ষস না রাবণ রাক্ষস पंडितर টিকনি একদম ডাঙ্গা पंडितर টিকনি থিয় হব না বারু एकदम टिकने खड़ा है पंडित बेचारे सर ये राम जी का बाबा राम जी का पिता दशरथ जी का कैसा पितृभक्ति है राम का लक्ष्मण भैया का ये भातृत्व प्रेम भरत भैया का सबरी मैया का और केवट जी का कितना कितना सा हुआ आध्यात्मिक कथा उसको सुनाया ये बोलता है राम राक्षस ने रावण राक्षस अरे भैया सुनो सुनो राम भी राक्षस नहीं है रावण भी राक्षस नहीं है राक्षस हम है तुम जैसा अलगद्ध को सामने में बैठा के 2 कौड़ी पैसा का लालच में ये रामायण तुमको सुना के रामायण का भी मर्यादा हानि किया और मेरे को टाइम तुम बर्बाद कर दिया तुम्हारा दक्षिणा भी नहीं सही है रामायण भी बंद टोपोला बांधिले जय राम जी की এটা আপনা হবে তেনেকুৱা কৰিব নেকি বাৰু এই 4 দিন যে কৈ আছো তাৰ পাছত যদি কয় একো বুজি পোৱা নাই এই কথাটোকে আমাক বুজাইছে আপনা হবে নকৰে আপনা হবে বুজি পাইছে এতিয়া আমাৰ সময় প্ৰায় সমাগত হৈছে অষ্টম অধ্যায়টো আপনা খবৰ মূল ভগৱান কুৰুক্ষেত্ৰত গীতা যে কৈছিল এনেকৈ কৈছিলে যিখিনি কথাই এজন শ্ৰোতাৰ হৃদয়ত জাগৰিত কৰে আৰু শ্ৰোতাৰ হৃদয়ত যি বীজটো সোমাই দিব পাৰে এই বীজৰ পৰাই শ্ৰোতাৰ ভিতৰত এজোপা গছ গজিব এটোৱে নিয়ম এই এখন এখন কিতাপত বহুত অলংকাৰ থাকে এটা এটা ডাঙৰ ফলৰ মাজত মাত্ৰ বীজটো অকমান থাকে সেইকাৰণে আমাক কৈছে এজন শ্ৰোতাৰ হৃদয়ত যদি বীজ ভৰাই দিব পাৰে সেই বীজে এদিন গোটেই শ্ৰোতাৰ হৃদয়ত গজালি মেলিব গছ হ'ব ফল ফুলিব আৰু এদিন ফল পকি ৰস পৰিব পুষ্প হ'ব এইটোৱে আমাক কৈছে যে এতিয়া নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুজ্য যোগ অহাকালি দশম অধ্যায়ৰ পৰা হ'ব অহাকালি শেষৰ দিন গতিকে অহাকালি সম্পূৰ্ণ গীতা অষ্টাদশ অধ্যায়লৈকে চুব লাগিব নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুজ্য যোগ বিদ্যাৰ ৰজা কি আৰু গুপুতৰৰ গুপুত ধন কি এই দুইটাই চিনাই আজিৰ পৰা এই দুইটা চিনি ল'ব তাৰ পাছতে ভক্তিও হ'ব মুক্তিও হ'ব ৰাজবিদ্যা মানে বিদ্যাৰ ৰজা কি বিদ্যা পালে সমস্ত
বিচাৰ সমস্ত বিবেক খোল খায় আত্মবিদ্যা নিজক জনাটোৱে হ'ল বিদ্যা নিজক নজনাটো হ'ল অবিদ্যা এইটোৱে বীজ আমি বৰে নিজক জানো নামঘৰত দিয়ে চূণ সাধা নোহোৱা তামোলখন আপুনি খাওঁতে চূণ সাধা মানধপাত লগাই চব খাই দিয়ে এইটো কেনেকুৱা কথা ভগৱানত দিয়ে শুদ্ধ তামোল আৰু আমাৰ ভিতৰত থকা ভগৱানক মাৰিবৰ কাৰণে চূণ সাধা ধপাত এসোপা দি দিয়ে এইটো বিদ্যা হ'ল জানো কওক এইটো অবিদ্যা আত্মাক মাৰি দেহৰ পূজা কৰে এইটো অবিদ্যা আত্মাক মাৰি দেহৰ পূজা কৰে অৰ্থাৎ দেহৰ পূজা মানে ইন্দ্ৰিয়ৰ পূজা ইন্দ্ৰিয়বোৰে বেয়া বস্তু খায় না নাখায় আত্মাই কষ্ট পায় নাপায় এজন মানুহে ইন্দ্ৰিয়ৰ তাৰণাত বেয়া বস্তু খাই আহে ৰাস্তাত পৰি থাকে কুকুৰে মুখ চেলেকি দিয়ে গম নাপায় আত্মা অধগতি যাব নাযাব এইটোকে কৈছে অবিদ্যা বিদ্যা মানে হ'ল আত্মা আত্মাক ৰক্ষা কৰক আত্মাৰ ঊৰ্ধ্বগতি কৰক আত্মাৰ তৃপ্তি লওক আত্মাক আনন্দ দিয়ক পৰমাত্মাই সুখ পাব পৰমাত্মাই আনন্দ পাব আত্মাক মাৰি ইন্দ্ৰিয়ক পূজা কৰা আত্মাক নষ্ট কৰি ইন্দ্ৰিয়ৰ সেৱা কৰা আত্মাক অধগতি নি দেহৰ পূজা কৰা ইয়াতকৈ ডাঙৰ বিদ্যা আৰু একো নাই এটুকে বুজাইছে আজিৰ পৰা এই কামটো নকৰিব বেয়া বস্তু নাখাব আকৌ কৈছো যি আপুনি বেয়া বুলি জানে তাক আজিৰ পৰা নাখাব আত্মা নামাৰিব আত্মা মাৰিলে পৰমাত্মাই কষ্ট পায় অভিশাপ দিয়ে আৰু আপুনি কোটি কোটি জন্ম নৰকত থাকিব লাগিব সেইকাৰণে কোনো মানৱ জীৱন পোৱাৰ পাছত আত্মাক নামাৰিব আত্মা মানে চেতনা কনচিয়াছ এজন মানুহে বেয়া বস্তুকে লেখায় আনকনচিয়াছ হবৰ কাৰণে কিমান অবিদ্যা এজন মানুহে অচেতন হবৰ কাৰণে খায় বেয়া বস্তু আত্মাক মাৰিবৰ কাৰণে আত্মা মৰি যায় আত্মা সেন্সলেছ কৰি দিয়ে অচেতন হৈ যায় এইটো মহাপাপ লাগিব আৰু কোটি কোটি জন্ম শাস্তিৰ সন্মুখীন হ'ব লাগিব গতিকে বিদ্যাৰ অৰ্থ হ'ল আত্মাক নামাৰিব আত্মাক চিনিব আত্মাক বুজিব আত্মাৰ সাধনা কৰিব ফুল কনচিয়াছ হ'ব ফুল কনচিয়াছে হ'ল প্ৰহ্লাদ চবতে ঈশ্বৰ দেখিছে চব সচেতন কোনো পাপ নাই সেইকাৰণে আমাৰ এইখন গাঁৱত এই 4 দিন গীতাৰ অনুষ্ঠান যুৱ সমাজখনে পাতিলে গতিকে কোনোবাই যদি আজিৰ পৰা আত্মমাৰা আত্মাক অচেতন কৰা বেয়া বস্তু খায় শিখৰকে আদি কৰি মান ধাপতাকে আদি কৰি আৰু ধপাতকে আদি কৰি এইবোৰ বাকীটো নাম ল'ব নাপায় ইয়াত নামঘৰত আজিৰ পৰা নাখাব যি আত্মা সচেতন কৰে সতেজ কৰে গাখীৰ খাব গাখীৰে আত্মাৰ দুৱাৰ খুলি দিয়ে গাখীৰে হৃদয়ৰ প্ৰেমৰ দুৱাৰ খুলি দিয়ে গাখীৰ খাব গতিকে আজিৰ পৰা এইটো সুযোগ আপুনি হাজাৰবাৰ প্ৰতিজ্ঞা কৰি এৰিব নোৱাৰে আপুনিও জানে খোৱাজনে যেটো বেয়া বস্তু তেওঁ নিজেও ভাবে এৰিব নোৱাৰে আজি কিন্তু পাৰিব কেলে পাৰিব ইয়াত ভগৱান আছে গীতা স্বৰূপে ভক্ত আছে ভগৱানৰ সখা স্বৰূপে আৰু এই স্থান হ'ল পবিত্ৰ বৈকুণ্ঠ গতিকে দ্বিতীয়তে কৈছে লুকাব লগা কি বস্তু আছে পইচা পাতি লুকাই লাভ নাই আপোনাৰ পৰা নিবই ল'ৰা আছে যদি ল'ৰাই নিব নহলে কোনবাই নিবই পইচাটো আপোনাৰ ঘৰ মাটি ইয়াত এৰি যাবই কোনে নিব পাত্তা নাই আপুনি নিব লগা একো বস্তু নাই এটাই নিব লগা আছে ভক্তি সেইকাৰণে ভক্তি লুকাওক ভক্তি সদায় লুকাওক যিমানে লুকাব ভক্তি বাঢ়িব আৰু যিমানে ভক্তি মুকলি হ'ব কমি যাব অৰ্থাৎ সেৱা কৰি কাৰোবাৰ আগত গাই নুফুৰিব মই কৰিছো
অৰ্থাৎ ভক্তি লুকাওক, প্ৰভু মই একো নাই কৰা, আৰু প্ৰভু মই একো নাই কৰা, মই প্ৰভু তোমাৰ সেৱা চুৰ কৰিছো, খালি তোমাৰ মই খাইছো, তোমাক দিব পৰা নাই, লুকাই কৰক। আৰু লুকাই কৰা ভক্তি বাঢ়ি বাঢ়ি গৈ থাকে, এইটোৰ নাম গোপী। গোপী মানে গোপন প্ৰেম। লুকাই লুকাই যিয়ে ভগৱানক ভাল পায়, লুকাই লুকাই যিয়ে ভগৱানক ভক্তি কৰে, সেই নামে হ'ল গোপী। আৰু সেই গোপী ভক্তিয়েই শ্ৰেষ্ঠ। গতিকে আজিৰ পৰা লুকাব ভক্তি, ভক্তি কৰি কাৰকো নকব মই ভক্তি কৰিছো। সেইকাৰণে আমাক গুৰুৱে শিকাইছে, মালা জপ কৰোতে বেৰৰ কাঠিও যাতে গম নাপায় তুমি মালা জপ কৰিছা, লুকাই কৰিবা। সেইকাৰণে ভক্তি গোপন। সেইকাৰণে ৰাজবিদ্যা, বিদ্যাৰ ৰজা হ'ল আত্মজ্ঞান। আত্মসাধনা কৰক, আত্মচিন্তন কৰক। আৰু গুপুতৰো গুপুত পৰম ধন, যি লগত যাব, যি বৈতৰণী সংসাৰ পাৰ কৰিব, যি জন্ম মৃত্যু পাৰ কৰিব, আৰু যি ভগৱানক কিনিব পাৰিব, ভগৱানক পাব পাৰিব, সেইটোৱে হ'ল ভক্তি। গতিকে ভক্তি লুকাওক, ভক্তি নিজৰ কাৰণে কৰক। আৰু হৃদয়ত ভক্তি একেবাৰে ফেক্টৰী খুলি দিয়ক, যিমান পাৰে সঞ্চয় কৰক। আৰু সেইটোৱে নৱম অধ্যায় ৰাজবিদ্যা, ৰাজগুজ্য যোগ। তাতেই ভগৱানে কৈছে, মোক মাত্ৰ ঘৰত থাকি ভক্তি কৰা, মোক মাত্ৰ সংসাৰৰ মাজেৰে ভক্তি কৰা, মই কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাম। ভাগৱতে কৈছে। আৰু গীতাত কৈছে, মই কান্ধত ভাৰ বাই তোমাৰ যি প্ৰয়োজনীয় মই যোগাৰ দিম, তুমি মাত্ৰ প্ৰভুৰ চৰণৰ আশ্ৰয়ত থাকা, প্ৰভুৰ চৰণৰ ভক্তি কৰা। এইটোৱে হ'ল নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুজ্য যোগৰ ২০ তত্ত্ব। এইখিনিকে কৈ এতিয়া সময় হৈ গ'ল আজি। তাত নাই হোৱা নেকি? সকলোৱে বহি দিয়ক। উঠা উঠি কৰি থাকিলে মোৰ মনটো এনেকুৱা লাগে যে আমনি পাইছে বুলি লাগে। সকলো বহি দিয়ক, সুন্দৰকৈ শুনক। বৰ সুন্দৰ কাহিনী এটা আছে, যে আকবৰ আৰু বীৰবলৰ কাহিনী। আকবৰ আৰু বীৰবলৰ কাহিনীটো মজ্জা আকৌ, নহয়নে বাৰু? এদিন আকবৰৰ ৰাজসভাত নৱৰত্ন আছিলে। আকবৰৰ ৰাজসভাত কালিদাসকে আদি কৰি নৱৰত্ন আছিলে। এদিন আকবৰে সেই নৱৰত্নক এটা প্ৰশ্ন কৰিলে, যে হেৰা নৱৰত্ন, আপোনাসৱক এটা প্ৰশ্ন কৰিম, আৰু প্ৰশ্নৰ উত্তৰটো মই বৰ ব্যাকুল হৈছোঁ পাবৰ কাৰণে। বোলে কি প্ৰশ্ন? ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে, আৰু ঈশ্বৰক কেনেকৈ পায়? ঈশ্বৰে, মনত ৰাখিব কথাখিনি ভালকৈ শুনি যাব, ঈশ্বৰে কি কৰে, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়? নৱৰত্নই ক'লে, এইটো ঈশ্বৰৰ কথাটো কেনেকৈ ক'ম? ঈশ্বৰৰ কথা এইটো কল্পনা কেৱল, জীৱতে বুজিবা বিদুৰ মহাবল। ঈশ্বৰ হ'ল ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ, জাতবাসী নিৱৰ্তন্তে, অপ্ৰাপ্য মনসা চহা, মন বুদ্ধিৰে ঢুকি নোপোৱা। বোলে এইবোৰ ক'লে নহ'ব নহয়। আপোনালোকক মই পুহি ৰাখিছোঁ, মোৰ ৰাজসভাৰ অলংকাৰ কৰি ৰাখিছোঁ, আৰু মোৰ আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ দিব লাগিব। এসপ্তাহ সময় দিলোঁ, গতিকে এই এসপ্তাহৰ ভিতৰত মোৰ এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। এসপ্তাহ পাৰ হৈ গ'ল। আকৌ আকবৰৰ ৰাজসভা পাতিলে, নৱৰত্ন আহিলে। আহি ৰজাই ব্যগ্ৰভাৱে সুধিলে যে নৱৰত্ন, আপোনাসৱে মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। বোলে মহাৰাজ, ঈশ্বৰৰ কথাটো তেনেকৈ ক'ব নোৱাৰি, ঈশ্বৰৰ কথাটো বুজাব নোৱাৰি। তেতিয়া ৰজাই দেখিলে ওচৰত বহি আছে বীৰবল। যে বীৰবলক ক'লে যে বীৰবল, তুমি মোৰ মহামন্ত্ৰী হয় নে নহয়? বোলে হয় মহাৰাজ। এতিয়া এই নৱৰত্নই মোৰ সংবিধান দিব নোৱাৰিলে, এতিয়া তুমি দিব লাগিব, আৰু ৰজাৰ সকলো সমস্যা মন্ত্ৰীয়ে দূৰ কৰিব লাগিব, গতিকে তুমি দিব লাগিব। আৰু তোমাকো এসপ্তাহ সময় দিলোঁ, আৰু তুমি চাবা, তুমি যদি দিব নোৱাৰা তোমাৰ কিন্তু ডিঙি কটা যাব।
টানকৈ ধৰিলে আৰু ৰজাহে বীৰবল ঘৰলৈ গ'ল। এসপ্তাহ বহি বহি আগগুৰি একো উলিয়াবই নোৱাৰিলে। একেবাৰে শেষৰ দিনটো ৰাতিপুৱা বহি আছে গালে মুখে হাত দি। তেতিয়া সৰু ল'ৰাটো, অকণমানি ল'ৰা এটা আছে বীৰবলৰ, সেই ল'ৰাটোৱে দেউতাকক সুধিলে, দেউতা আপোনাৰ কি হৈছে? এইকেইদিন মন মাৰি বহি আছে, আজি একেবাৰে কিবা পুৰা বেঙেনাটোৰ নিচিনা ক'লা পৰি গৈছেগে, কি হৈছে? অ' বোপাই, আজিয়ে মোক চাই ল, আজিৰ পৰা দেখা নাপাবি। বোলে কি আজি চাই ল, আজিৰ পৰা দেখা নাপাবি? বোলে হয়, ঠিকে কৈছো, আজিৰ পৰা আৰু মোক দেখা নাপাবি। বোলে কেলে নাপাম? বোলে এয়া কথাখিনি বুজাই ক'লে যে ৰজাই প্ৰশ্ন কৰিছিলে নৱৰত্নক, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে, ঈশ্বৰক কেনেকৈ পায়? নৱৰত্নই ক'ব নোৱাৰিলে। সেই কথা মোক সুধিলে, মোক ক'বৰ কাৰণে কৈ পঠিয়ালে। 7 দিন সময় দিলে আৰু ক'ব নোৱাৰিলে মোৰ আজি ডিঙি কটা যাব। সৰু ল'ৰাটোৱে কৈছে, দেউতা আপুনিও যে আৰু কি মূৰ্খৰ লগত পৰি আপুনিও কিবা মূৰ্খৰ নিচিনা হৈ গৈছেগে। এইটো কিবা প্ৰশ্ন হ'ল জানো? ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়, ঈশ্বৰে কি কৰে, এইটো ময়ে জানো দেখোন। এইটো নৱৰত্ন লাগে জানো? এইটো কথা ঈশ্বৰৰ কথা ক'বলৈ নৱৰত্ন লাগে জানো? ঈশ্বৰৰ কথা ক'বলৈ PhD লাগে জানো? ঈশ্বৰৰ কথা ক'বৰ কাৰণে IAS হ'ব লাগে জানো? চাকৰি কৰিবৰ কাৰণে লাগে? ঈশ্বৰৰ কথা ক'বৰ কাৰণে লাগে জানো? ঐ ধেমালি নকৰিবা, আজি মোৰ শেষ দিন। বোলে ধেমালি নহয়, তেতিয়াহ'লে কোৱাচোন বাৰু। বোলে আপোনাৰ আগত নকওঁ, এই ৰজাৰ আগত কওঁ। আকৌ লগালে লেঠা এটা। আকবৰে তথাপিও ভাবিলে যা কিবা এটা কৈ মৰি অন্তত কিবা এটাতো হ'ব। ঠিক আছে, ল'ৰাক লৈ গ'ল, অকণমানি ল'ৰা, ক্লাছ 6ত পঢ়া ল'ৰা এটা। সি হাফ পেণ্ট এটা পিন্ধি ল'লে, গুচি গ'ল। গৈ ৰাজসভা পালে। একেবাৰে দুৱাৰ মুখ পোৱাৰ লগে লগে আকবৰে ব্যগ্ৰ হৈ মাতিছে, আৰে বীৰবল আহা আহা আহা, আমি প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে উত্ৰাৱল হৈ আছো, আজি তুমি কেলে দেৰি কৰিছা? আহা আহা, মোক প্ৰশ্নৰ উত্তৰ দিয়া। বীৰবলে ক'লে, মহাৰাজ মই মহামতী আকবৰৰ মহামন্ত্ৰী, আৰু আপোনাৰ প্ৰশ্নটো একেবাৰে অকণমানি প্ৰশ্ন। ইমান অকণমানি প্ৰশ্নটোৰ উত্তৰ মই দিব বুলি ভবা নাই। কোৱা। বোলে মোৰ এই যে ল'ৰাটো দেখিছে, সৰু ল'ৰাটো, ইয়ে দিব আপোনাৰ প্ৰশ্নৰ উত্তৰটো। বীৰবলেও নাজানে কি ক'ব। ৰজা দেখিলে, ঐ ল'ৰা তই বাৰু প্ৰশ্নটো জানো নে নাজানো? উত্তৰটোৰ পাছৰ কথা। ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়, ঈশ্বৰে কি কৰে? মহাৰাজ মই আজি প্ৰথম আপোনাৰ ৰাজসভালৈ আহিছো, অতিথি দেৱ ভৱ। আমাৰ সনাতন ধৰ্ম, ভাৰতীয় ধৰ্মৰ মূল বস্তুটো হ'ল অতিথি সেৱা। তাৰ পাছত কথা, হয় নহয় বাৰু? অহাৰ লগে লগেতো নহ'ব কথা। গতিকে অতিথি মই প্ৰথম আহিছো, গতিকে মোক আপুনি অন্তত অতিথি সৎকাৰ কৰাৰ পাছত ইমান ডাঙৰ প্ৰশ্ন এটাৰ উত্তৰ নৱৰত্নই নোৱাৰিলে। তই কি খাবি? বোলে মই সৰু ল'ৰা গাখীৰ খাম। আকৌ আকবৰে লগে লগে তালি বজাই দিলে, গাখীৰ আহি গ'ল, 1 বাতি গাখীৰ আহি গ'ল আৰু ল'ৰাটোক দিলে। এই গাখীৰ গুলুকি আছে, ফেনেকি আছে, লৰাই আছে। এই গাখীৰখনে বিচাৰি ফুৰিছে, কি বিচাৰিছে গাখীৰত এটা। আকবৰৰ মূৰে বেয়া হৈ গ'লগে। বোলে এই ল'ৰা কি কৰি আছ, মোৰ প্ৰশ্নৰ উত্তৰ দে। বোলে মহাৰাজ সেইটোৱে আপোনাৰ প্ৰশ্নৰ উত্তৰটোৱে বিচাৰি ফুৰিছো। বোলে কি বিচাৰিছ? বোলে মহাৰাজ গাখীৰত ঘিউ নাই জানো? গাখীৰত ঘিউ নাথাকে জানো? সেইটো বিচাৰিছো। কোৱা। হেৰো মূৰ্খ, গাখীৰত ঘিউ তেনেকৈ নাপায় নহয়। বোলে কেনেকৈ পায়? এক বিশেষ পদ্ধতিৰ দ্বাৰা মথন কৰিব লাগিব, আৰু মঠিলেহে ক্ৰীম মাখন তাৰ পাছতে
ঘিউ ওলাব। হয় নেকি মহাৰাজ? হয়, এতিয়া প্ৰশ্ন উত্তৰ দে। বোলে আপোনাৰ মুখেৰে দুটা প্ৰশ্নৰ উত্তৰ আপোনাক দিলো, আপোনাৰ মুখেৰে। কি মোৰ মুখেৰে? গাখীৰত যেনেকৈ ঘিউ থাকে, এই অনন্ত কোটি ব্ৰহ্মাণ্ডত ঈশ্বৰ তেনেকৈ আছে। গাখীৰত যিদৰে ঘিউ আছে, কেনেকৈ ঘিউ আছে? গাখীৰত ঘিউ যেনেকৈ আছে, গাখীৰত ঘিউ যেনেকৈ থাকে, এই জগতৰূপী অনন্ত কোটি ব্ৰহ্মাণ্ডত ঈশ্বৰ তেনেকৈ আছে। আৰু বিশেষ পদ্ধতিৰ দ্বাৰা গাখীৰৰ পৰা ঘিউ যেনেকৈ উলিয়াই, বিশেষ গুৰুৰ পৰা সাধন লৈয়ে ঈশ্বৰক পায়। প্ৰশ্ন কৰিলে নাপায়। ঈশ্বৰ দোকানত কিনা বস্তু নহয়, প্ৰশ্ন কৰিলে নাপায়। বিশেষ পদ্ধতিৰ দ্বাৰা বিশেষ গুৰুৰ পৰা, পৰমাৰ্থ গুৰুৰ পৰা ঈশ্বৰক পায় সাধনাৰ দ্বাৰা। এটা হয়নে নহয়? উত্তৰটো হৈছে নাই? উত্তৰটো হৈছে নে? তেতিয়া আকবৰে ক'লে হৈছে। আৰু আকবৰে ভাবিছে ই অলপ বস্তু নহয়, আকৌ বুজাই দিছে। বাৰু ঠিক আছে, তৃতীয় প্ৰশ্নৰ উত্তৰ দে। ঈশ্বৰে কি কৰে? মহাৰাজ কথা এটা সুধো। আকবৰৰ ভয়ে লাগিছে আকৌ। বাবা, আৰু কি কথা সুধ? বোলে মহাৰাজ, এই প্ৰশ্নকৰ্তাজন কোন, উত্তৰ দিয়াজন কোন? বোলে প্ৰশ্নকৰ্তাজন শিষ্য, উত্তৰ দিয়াজন গুৰু। আপুনি মূৰ্খ হয়নে নহয়? গুৰুক কাৰ্পেটৰ ওপৰত থিয় কৰি ৰাখিছে আৰু শিষ্য গৈ সিংহাসনৰ পৰা প্ৰশ্ন কৰিছে। এইটো উচিত হৈছে জানো? গুৰুক কাৰ্পেটত থিয় কৰি ৰাখিছে আৰু প্ৰশ্নকৰ্তা শিষ্য। তেতিয়া আকবৰে বুজি পালে, সিংহাসনৰ পৰা নামি আহি তল পালে আৰু তাৰ পাছত ল'ৰাটো নি সিংহাসনত বহালে। আকবৰে কাৰ্পেটত বহিলে, ক'লে, গুৰুদেৱ, মোৰ তৃতীয় প্ৰশ্নৰ উত্তৰ দিয়ক। ঈশ্বৰে কি কৰে? বৎস, এতিয়াও বুজি নাপালি? তোৰ নিচিনা অহংকাৰীক এই সিংহাসনৰ পৰা মাটিত পেলালে নাই? এই কাৰ্পেটত আঁঠু কাঢ়িলি নাই? এই কৰে ঈশ্বৰে। অহংকাৰত প্ৰশ্ন নকৰিবি। প্ৰশ্ন সদায় শ্ৰদ্ধা ভক্তিৰে কৰিবি। কাৰোবাক ডিঙি কাটি দিম ক'ব নোৱাৰিলে এইটো প্ৰশ্ন হ'ল জানো? ঈশ্বৰক দেখুৱাব নোৱাৰিলে ডিঙি কাটি দিম, ঈশ্বৰক দেখুৱাবৰ কাৰণে তৰ্ক কৰিম। এইকাৰণে আপোনাক মোকো বুজাইছে, সাধন কৰক, ঈশ্বৰক পাব। জগতৰ ক'ত নাই ঈশ্বৰ? চবতে আছে। কাৰণ এই গাখীৰৰ মাজত ঈশ্বৰ, মানে চবতে ঈশ্বৰ আছে। আৰু এই জগততো ঈশ্বৰে আছে। মাত্ৰ সাধন কৰিলেহে ঈশ্বৰক পোৱা যাব। গতিকে সাধন কৰিবৰ কাৰণে আমি প্ৰত্যেকেই, গুৰু দুই প্ৰকাৰৰ, এক সৎগুৰু, এক অসৎ গুৰু। খুব ধ্যান দি শুনিব। আৰু গুৰুকেইটাত কৈছে আপুনি পৰীক্ষা কৰি কৰি গুৰু লওক। এনেই যধে মধে নল'ব। কেলে? যধে মধে ল'লে আপুনি মানে যধে মধে বজাৰৰ বস্তু কিনিলেও ঠগ খাব। গতিকে পৰীক্ষা কৰক যে ঈশ্বৰক দেখাজনে ঈশ্বৰক দেখুৱাব। পৰমাৰ্থ গুৰুহে পৰমাৰ্থ তত্ত্ব ক'ব। এই সংসাৰী গুৰুৱে দোলটা বীজ দিব। গতিকে গুৰু কেইবাবিধো আছে। সেইকাৰণে ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে মিলিব। গুৰুজনাই কেলে লিখিলে? এইকাৰণে লিখিলে, এটা হ'ল পৰমাৰ্থ গুৰু, যি ঈশ্বৰক দেখুৱাব। এটা হ'ল সংসাৰী গুৰু, এই সংসাৰখনক দেখুৱাব। গতিকে আমাক এই কথাটোকে কৈছে। আৰু ভকতসকলৰ বিনম্ৰ অনুৰোধ, সকলৰ বিনম্ৰ অনুৰোধ, শকুন্তলা নামে কোনে পইচা দিব লাগিব? জুবিন গাৰ্গক আৰু এটা গান গাব লাগিলে পইচা লাগিব নহয়। পাছে এতিয়া বাৰু যাই হওক, এতিয়া আমাৰ সময়টো প্ৰায় হৈছেগে।